ৰেকৰ্ড হাৰত ভোটদান, ৰাজনৈতিক পৰিৱেশ উত্তপ্ত। কাক সমৰ্থন জনালে ভোটাৰে? উচ্চ হাৰত হোৱা ভোটদানক লৈ তীব্ৰ চৰ্চা। শক্তিশালী নেতাৰ কঠিন সমীকৰণ, তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বহুজন। তাৰ দখললৈ যাব ক্ষমতা, ফলাফললৈ অপেক্ষা। কালি সামৰণি পৰে ৰাজ্যৰ ভোটদান প্ৰক্ৰিয়া। এইবাৰ নিৰ্বাচনত দেখা গ'ল এক উল্লেখযোগ্য পৰিৱৰ্তন। ৰেকৰ্ড সংখ্যক হাৰত সম্পন্ন হৈছে ভোটদান। এই ঘটনাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে। কাক সমৰ্থন কৰি এই বিপুল ভোটদান? বৰ্তমান চৰকাৰৰ সপক্ষে নে বিপক্ষৰ পক্ষে এই ভোটদান? এই প্ৰশ্নই এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। ভোটাৰৰ এই সক্ৰিয় অংশগ্ৰহণক কোনোবাই চৰকাৰৰ ওপৰত আস্থা বুলি যদি ক'ব খোজে, আন কোনোৱে আকৌ ক'ব খোজে এয়া হৈছে পৰিৱৰ্তনৰ ইংগিত। ইফালে বহু শক্তিশালী নেতাক এইবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা গৈছে। নিজৰ সমষ্টিতে হোৱা প্ৰতিদ্বন্দ্বিতাক আগতে কেতিয়াও ইমান কঠিন হোৱা নাছিল বুলিও স্বীকাৰ কৰিছে একাংশ লোকে। আনহাতে বিপক্ষই দাবী কৰিছে যে এই উচ্চ হাৰত হোৱা ভোটদানে প্ৰমাণ কৰে যে জনতাই পৰিৱৰ্তন বিচাৰে। শাসক দলে কৈছে এইটো জনতাৰ গণতান্ত্ৰিক উৎসৱৰ উৎসাহ, যাৰ ফলাফলত পুনৰ আস্থা প্ৰকাশ পাব। মুঠতে ৰেকৰ্ড সংখ্যক ভোটদানে এতিয়া ফলাফলৰ আগতেই ৰাজনৈতিক সমীকৰণ সলাই পেলোৱাৰ ইংগিত দিছে। ফলাফল কি হ'ব সেয়া সময়ে ক'ব, কিন্তু তাৰ মাজতে বহুতে স্বস্তিৰ নিশ্বাসো পেলাইছে। এতিয়া সকলোৰে অপেক্ষা মাথো 4 মে দিনটোলৈ। নিউজ ডেস্ক, দ্য হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।